Back to YouTube channel Mrinmoy Dr. Vlogs. আজি মই আপোনালোকৰ আগত মধ্যমা আৰু বহুলক কেনেকৈ নিৰ্ণয় কৰে তাৰ এটা ভিডিঅ' লৈ আহিছোঁ। চাওঁচোন আহক এই ভিডিঅ'। ইয়াত দিয়া আছে তলৰ তালিকাৰ পৰা বহুলক আৰু মধ্যমা গণনা কৰা। ওপৰত আছে I দিয়া আছে 100ৰ পৰা 200। ইয়াত দিয়া আছে কৰ্মচাৰী সংখ্যা 15 আৰু দিয়া আছে 200ৰ পৰা 300 কৰ্মচাৰী সংখ্যা 18। ঠিক তেনেদৰে 300ৰ পৰা 400লৈকে পৰা মানে কৰ্মচাৰী সংখ্যা আছে 30। পিনে 400ৰ পৰা 500ৰ ভিতৰত কৰ্মচাৰী সংখ্যা আছে 20 আৰু পিনে 500ৰ পৰা 600ৰ ভিতৰত কৰ্মচাৰী আছে 17। এতিয়া আমি ইয়াৰ পৰা মধ্যমা নিৰ্ণয় কৰিম। এতিয়া আমি মধ্যমা নিৰ্ণয় কৰি লৈছোঁ। আমি এনেকৈ মধ্যমা নিৰ্ণয় কৰাৰ সময়ত তিনিটা ঘৰ আঁচপাৰি ল'ব লাগে। ইয়াত লিখিব লাগিব, য'ত ইয়াত দিয়া থাকিব ওপৰত থাকিব I দিয়া থাকিব, I লিখিব লাগিব। এইপিনে ইয়াত লিখিব লাগিব ইয়াত দিয়া থকা কৰ্মচাৰী সংখ্যাটো। এইপিনে FX মানে আমি এই আইটো ঘঁহিম X আৰু কৰ্মচাৰী সংখ্যাটো হৈছোঁ F, মানে এই দুটা পূৰণ আমি যে পূৰণ কৰি মানে এইটো বহাওঁ মানে সেই প্ৰত্যক্ষ পদ্ধতিত, কিন্তু এইটো এতিয়া নহয়, এইটো খাটিছে এতিয়া মধ্যমা ক্ষেত্ৰত। এতিয়া লিখিছোঁ 100ৰ পৰা 200 15। এইকেইটা একে থাকিব আৰু এইপিনে চাব এইটো 15 হ'ব। এইপিনে 18 এইটো 33 হৈছে। কেনেকৈ হৈছে মানে এইটো যোগ কৰি এইটো পাইছে আৰু এইটোৰ লগত এইটো যোগ কৰি এইটো পাইছে। তাৰপৰা এইটোৰ লগত এইটো যোগ কৰি এইটো পাইছে, এইটো লগত এইটো যোগ কৰি এইটো পাইছে। ঠিক হ'ল। এতিয়া আমি চাব লাগিব 100টো যুগ্ম সংখ্যা নে অযুগ্ম সংখ্যা। 100টো হৈছে এটা যুগ্ম সংখ্যা। যুগ্ম সংখ্যাৰ কাৰণে ইয়াত আমি MO উলিয়াব লাগিব, মানে মধ্যমা। সূত্ৰত আছিলে M = n/2। এতিয়া আমি n ধৰিছোঁ 100। ইয়াত 2য়ে 100ক হৰণ কৰিলে কিমান হ'ব 50। এতিয়া আমি চাব লাগিব FX-ত 50টো কোনটো সংখ্যাৰ ভিতৰত আছে। 33 আৰু 60 এইকেইটা ভিতৰত সোমাই আছে। এতিয়া এইকেইটাৰ ভিতৰত এইটো তাৰ ভিতৰত ডাঙৰ সংখ্যা হৈছে 63 আছে ন। এতিয়া মানে এই 63 পোনে পোনে যোনটো আছে ইয়াত 300ৰ পৰা 400 আছে। আমি এই 300টোক L বুলি ধৰিব লাগিব। আমি ইয়াত এটা সূত্ৰ পাইছিলোঁ। সূত্ৰটো হৈছে M = L1 + I/F × M - C। এতিয়া এই সূত্ৰমতে বহাম আমি। ইয়াত L1 কি পাইছিলোঁ 300। পিনে যোনটো I আছে মানে এই দুটা যোনটো সংখ্যা থাকিব, এই সংখ্যা দুটাৰ মাজত ডিফাৰেঞ্চটো 100 আৰু 200ৰ মাজৰ ডিফাৰেঞ্চটো 100। তেনেকৈ 200 300ৰ ডিফাৰেঞ্চটো 100, 300 400 ডিফাৰেঞ্চটো 100। তেনেকৈ এইকেইটা সংখ্যা 100 আছে, সেইকাৰণে I বহিছে, এইটো I ধৰিছোঁ 100। আৰু এই যোনটো F আছে, Fটো ধৰিছোঁ আমি এইটো যোনটো এই ডাঙৰ সংখ্যাটো পাইছিলোঁ যে এই সংখ্যাটোৰ পোনে পোনে থকা সংখ্যা 30, সেইটো আমি ধৰিছোঁ F। আৰু Cটো ধৰিছোঁ এই সংখ্যাটোৰ আগৰ সংখ্যাটো ধৰিছোঁ, সেইটো C ধৰে। আৰু এই Mটো মধ্যমা পাইছিলোঁ, এইটো M পাইছিলোঁ। এতিয়া আমি সূত্ৰমতে বহাম। M মধ্যমা লৈ গৈছোঁ, এইটো স্মল লেটাৰ M হ'ব লাগিলে M = L1 + I/F M - C। এতিয়া মধ্যমা নকৰিম। L1 পাইছিলোঁ 300 + I পাইছিলোঁ 100। তাৰপিছতে F পাইছিলোঁ 30, M পাইছিলোঁ সেইটো 50 আছে, C পাইছিলোঁ 33। এতিয়া কি হৈছে, এতিয়া 300 + এইটো একেই আছে × 17 -7 কৰিলোঁ × 17 হৈ গ'ল। এতিয়া এইটোতে কাটি দিলোঁ, কিমান পালোঁ 170। 55 কৰিলোঁ। 300 +
ইয়াতো 56 মানে এইটো পূৰণ কৰি 56.666 মানে এনেকৈ গৈ থাকিব 6 গৈ মানে ঠিক আছে মানে সেইকাৰণে আমি কি দিছোঁ ইয়াত ডট দিছোঁ ইয়াত পালোঁ কিমান 3356 ইনটু 6 7 আমি 6 পালোঁ হৈছে এইটো হ'ব লাগিলে 6 হ'ব লাগিলে কিন্তু আমি ইয়াত 6 লাইন আছে নাই সেইকাৰণে 356.67 লিখিছোঁ এতিয়া একেটা কুৱেশ্যনৰে আমি বহুলক গণনা কৰিম খালি বহুলকত ইয়াত যোনটো আমি বহাইছিলোঁ fx এইটো খালি নালাগে ইয়াত আছে বহুলক এইটো দিয়া আছে 100 পৰা আৰু এইবোৰ একে থাকিব এতিয়া ইয়াত চাব ইয়াৰ সূত্ৰটা আছে বহুলক কেনেকৈ উলিয়াই L1 plus এইটো z is equal L1 plus f1 minus f0 by 2 into f1 minus f0 minus f2 into I মই আপোনালোকক কৈছিলোঁ সেইটো কৈছোঁ ইয়াত আমি L হৈছোঁ একেই ইয়াত মানে ডাঙৰ সংখ্যা কোনটো 58 22 30 আছে 30 ডাঙৰ ঠাইটো আমি f1 ধৰিছোঁ এটা f1 তাৰ ওপৰটো f0 এইটো কয় f2 এইটো যোন 30 আছে নে 30 ওপৰ 300 হৈছে আমি L ইয়াত পাইছিলোঁ L ধৰিছিলোঁ L এইটো f1 ধৰিছোঁ f2 মানে f0 f2 মানে I ঠিক আছে এটা সূত্ৰমতে বহাইছোঁ L1 plus L1 300 plus f1 30 minus 18 by 2 into 30 minus 18 minus 20 into 100 300 plus ওপৰ মাইনাছ কৰিলোঁ 12 আছিলে বাই মানে তলত এটা পইণ্ট কৰি 60 পালোঁ মানে এইটো মাইনাছ প্লাছ আমি আগতে পাইছিলোঁ ইয়াত ডাঙৰ মাইনাছ কাৰণে মাইনাছ বহিছে মানে প্লাছ যোগ কৰিলে হৈছে 38 ইনটু 100 ওপৰত থাকে ঠিকে আছে এতিয়া বাৰটো এইটো মাইনাছ কৰি পাইছোঁ 22 ইনটু 100 এতিয়া এইটো কাট কুট কৰি গৈছে পিনে 2 11 22 গৈছে 2 50 100 এতিয়া 12 এইকেইটাকতো বাৰ নাযায় এতিয়া ন সেইকাৰণে এই 12 50 পূৰণ কৰি দিছোঁ তলত 11 আছিলে এতিয়া 300 আছে প্লাছ এতিয়া 11 600 হৰণ কৰিব লাগিব পালোঁ 50 হৰণ কৰি পালোঁ 54.54545 গৈছে মানে এতিয়া কেন পালোঁ 3 এটা যোগ কৰি 354.54 ধন্যবাদ ভিডিঅ'টো যদি ভাল পালে তেতিয়া লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ